সলনি হলে ছোৱালী হতে কাল সলনি দে কাল সলনি ল'ৰা হতে কাল সলনি হলে ছোৱালী হতে কাল সলনি দে কাল সলনি কেনেকে দেশ কাল সলনি হ'ল দেশ কাল সলনি হৈছে নাই বাইদেউ কেনেকে সলনি হ'ল কেনেকে সলনি হ'ল কওকচোন একো নাই তাৰমানে কেনেকে সলনি হৈছে গম পাইছে আজিকালি ল'ৰাৰ কাপোৰবিলাক ছোৱালী পিন্ধিছে ছোৱালী কাপোৰবিলাক ল'ৰাই পিন্ধিছে ছোৱালী লেখীয়া চুলি ল'ৰাই ৰাখিছে আৰু ল'ৰা লেখীয়া চুলি ছোৱালী ৰাখিছে হয় নহয় এতিয়া মই কৈছোঁ শুনক দেশত যুদ্ধ চলিছে বোমা বিস্ফোৰণ ঘটিছে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ চলিছে কিনো লাগিছে শনি হয় কিনো লাগিছে শনি আৰু ৰাতিপুৱা শুই উঠি আমি 5টা জিকিৰ অমল দেখিলোঁ আমাৰ চোতালত মতা হাঁহে পাৰিলে কণী ল'ৰা সলনি হলে ছোৱালী হতে কাল সলনি দে কাল সলনি ল'ৰা হতে কাল সলনি হলে ছোৱালী হতে কাল সলনি দে কাল সলনি বাইদেউ আপুনি আগত বহি আছে ইমান ধুনীয়াকৈ হাঁহি আছে আমাৰ বাইদেউ হাঁহি আছে গাভৰু কালত কিন্তু বৰ দুৰ্দান্ত আছে দেখোন এটাতকৈ ডাঙৰ মতা হাঁহে যেন কণী পাৰে আপোনালোকে হাঁহ যদি পুহিছে মতা হাঁহে কণী পাৰে নেকি বাৰু নাপায় পাৰে নাপায় বাইদেউ আমাৰ দাদাবাই কৈছে যে মতা হাঁহে কণী পাৰে কেনে কৈছে শুনাটো বাস্তৱ নিচিনা লাগিছে কিন্তু অপ্ৰিয় হ'লেও সত্য কথা দেশত মানে যিবিলাক কাণ্ড কাৰখানা ঘটিছে বিশেষকৈ ডেকা গাভৰুৰ মাজত সেইবিলাক মতা হাঁহে কণী পোৱাতকৈ ছাৰ হৈছে হয় নে বাৰু আজিকালি ছোৱালীবিলাকে মূৰত দীঘল চুলিবিলাক ৰখা হ'ল ফুকতে ফুক কাট দিয়া চুলিকেইটা ঘূৰি ফুৰিব লাগিব মই চালোৱা নিচিনা গাত আজিকালি ছোৱালী কাণফুলি ল'ৰাই পিন্ধিছে বাটকণে পিন্ধিছে পাতকাই পিন্ধিছে সব বাৰু ইয়াতো ওলাব হয়নে বাৰু ছোৱালী হাতৰ খাওঁ ল'ৰাই পিন্ধিছে আৰু তাকে দেখি ছোৱালীবিলাকে ইমান সাংঘাতিক হৈ গৈছে আমাৰ ল'ৰাৰ চুটি চুটি কাপোৰবিলাক পিন্ধি কেনি ওলাই গ'লে ঘূৰি ফুৰিবলৈ যায় এনেকৈ যদি ওলট পালট হৈ গৈ থাকে তেনেহ'লে মতা হাঁহে কণী পাৰিবলৈ কিমান সময় লাগিব মই এটা উদাহৰণে দি দিব এটা ৰাইজ মতা হাঁহে কণী পৰা নাই মতা হাঁহে কণী পৰা নিচিনা এতিয়া সমাজত হেনো কামবিলাক হৈছে আৰু কি হৈছে এতিয়া হেনো 21 শতিকাৰ হিৰত ওপৰৰ গাড়ীবিলাক তললৈ আহিব তলৰ গাড়ীবিলাক ওপৰলৈ হয় হয় মাটিৰ তলতে চলিব উৰাজাহাজ আছে কোনে ওপৰত চলিব ৰেলগাড়ী আৰু আজিকালি ছোৱালী বোৱাৰী সকলোৱে চুলিবোৰ চুটিকে কাটিছে আৰু চল পালে লগাব দাঢ়ি ল'ৰা হতে কাল সলনি হলে ছোৱালী হতে কাল সলনি দে কাল সলনি ল'ৰা হতে কাল সলনি হলে ছোৱালী হতে কাল সলনি দে কাল সলনি বগী বগী ছোৱালী হয় হয় বগী বগী সকলোকে বগী বুলি কৈ দিছে দেই আজিকালি বগী গ'লে নাই আজিকালি বগী গ'লে একো চিনেই নাই আজিকালি মানে বিউটি পাৰ্লাৰবিলাক হ'ল যে তাত যদি সোমাই ওলাই আহে আপুনি বগী গ'লে একো চিন ধৰিব নোৱাৰে গতিকে বিয়া নকৰা ডেকাসকলক কৈছোঁ বগী গ'লে চিন ধৰিবলৈ হ'লে ছোৱালীয়ে গা ধুই আহোঁতে ৰাতিপুৱাই ছোৱালী চাবগৈ লাগিব তেতিয়াই ধৰা পৰিব নহ'লে কিন্তু ফচি যাবা আকৌ হয় হয় এতিয়া মই সকলোকে বগী বুলি কৈ দিছোঁ দেই হয় হয় এই বগী বগী ছোৱালী চাবগৈ নোৱাৰি মিচিক মাছাক কৈ হাঁহে আৰু কলেজলৈ যাওঁ বুলি এই কলেজখন নাপাইগৈ দাদাহঁতৰ পাই ঘৰৰ পাছতহে হতে কাল সলনি হলে ছোৱালী হতে কাল সলনি দে কাল সলনি ল'ৰা হতে কাল সলনি হলে ছোৱালী হতে কাল সলনি দে কাল সলনি সকলোকে নাইকিয়া হ'ব দেই আজিকালি অসমৰ ল'ৰাই সকলোকে নাইকিয়া আজিকালি কিছু সংখ্যক অসমৰ ল'ৰাই খেতি নহ'লে গোটেই অসমৰ ল'ৰাখিনি কৈ দিলে অসমৰ ল'ৰাখিনি যদি খেতি আহে মই কেনেকৈ বাচিম সেইকাৰণে কিছু সংখ্যক বুলি কৈছোঁ দেই মই অকণমান টেঙৰ আজিকালি কিছু সংখ্যক অসমৰ ল'ৰাই খেতি বাতি নকৰে কামত দিছে পিঠি আৰু পঢ়াৰ টেবুলত পঢ়ি লৈ SMS কৰিছে নতুন নতুন মোবাইল কিনি ল'ৰা হতে কাল সলনি হলে ছোৱালী হতে কাল সলনি দে কাল সলনি আৰু কি হৈছে সকলোকে নাইকিয়া হ'ব দেই আজিকালি কিছু সংখ্যক বুলি কৈছোঁ বাইদেউ আকৌ বেয়া নাপাব দেই আমাৰ বাইদেউ বেয়া নাপাব দুইজনী বোৱাৰী মই দেখিছোঁ তাৰমানে বোৱাৰী বুলি ধৰি পাইছে হিৰত খান্দি লৈ আছে যে আপোনালোক একো পাৰফেক্ট বোৱাৰী সঁচাকৈ নেকি আজিকালি কিছু সংখ্যক গাঁৱৰ বোৱাৰীয়ে নীতি নিয়ম নেমানে কিনো লাগিছে শনি হয় 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 কিনো লাগিছে শনি আৰু মই সকলোকে নাই কোৱা দেই আৰু খেলকসকল চহৰৰ বোৱাৰীয়ে এই শহুৰ শাহুৰক নেমানে উঠে চলে মেক্সি চাঙি ল'ৰা হতে কাল সলনি হলে ছোৱালী হতে কাল সলনি দে কাল সলনি ল'ৰা হতে কাল সলনি হলে ছোৱালী হতে কাল সলনি দে কাল সলনি বিজ্ঞানৰ বলত সফল হৈ গ'লে চাৰিওফালে বাৰুদৰ খেলা বিজ্ঞান মানুহৰ সৃষ্টি আমাৰ মানৱৰ সৃষ্টি যদি বিজ্ঞানক আমি ভালত লগাওঁ ভাল যদি বিজ্ঞানক বেয়াত লগাওঁ গতিকে পৃথিৱীৰ পৰা মানৱ জাতি এদিন নিঃশেষ হৈ যাব মিছাইলে যদি প্ৰত্যেকখন দেশে ইখন দেশে মিছাইল নিক্ষেপ কৰে
কোনো দেশ নাথাকিব, কোনো জনবাণী নাথাকিব, নিক্ষেপ হৈ যাব। হয়, হয়। সেইকাৰণে বিজ্ঞানৰ মূৰত সকলো হৈ গ'ল, চাৰিওফালে বাৰুদৰ খেলা। হয়, বাতৰি কাকতত পঢ়িবলৈ পাইছো য'তে ত'তে গুলীয়াই মৰা ল'ৰা হ'ল ডেকাৰ সলনি, ছোৱালী হ'ল ডেকাৰ সলনি, ডেকাৰ সলনি হ'ল। এনেকৈ দেশকাল সলনি হৈছে। যদি দেশকাল সলনি হৈছে, ইয়াৰ মাজতে আমি ভাষা, কৃষ্টি, সংস্কৃতি জীয়াই ৰাখি আমি অসমীয়া জাতিটোক সবল কৰিব লাগিব। সকলোলৈকে মোৰ ভক্তি কৰা সেৱা থাকিল। ইয়াত বহি থকা জ্যেষ্ঠজনে মোৰ ভক্তি ভৰা সেৱা, কনিষ্ঠজনে ওলভ, বন্ধুসকলৰ শুভেচ্ছা, আপোনালোকৰ মৰম আৰু আৰ্থিক আমাৰ গোটেই টিমৰ, আমাৰ অল টিমৰ, আমাৰ ঢুলীয়া ওজাৰ টিমৰ লোককৃষ্টি বিকাশ মঞ্চৰ শিল্পীসকলৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই হ'ব আমাৰ শিল্পী জীৱনৰ আয়ুস। আশীৰ্বাদ দিছেনে বাৰু? ধন্যবাদ। জয় অসম। আমি সদায় জয় অসম ক'ম, তাৰপিছত ক'ম কিন্তু ভাৰত মাতা কি জয়। ধন্যবাদ। এতিয়া মোৰ সতীৰ্থসকলে বিহু গাব আৰু যিসকলে নাচিম বুলি ভাবিছে আমাৰ লগত নাচিবলৈ আহিব লাগে। ধন্যবাদ।